নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৮ মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাইগভ আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে, সমাজ কল্যাণৰ দিশত ঐতিহাসিক সূচনাৰে অসম চৰকাৰে ৩,৬০০ কোটি টকাৰ ব্যয়। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ ইয়াতে লিখা আছে, ৰাজ্যৰ ৪০ লাখ অৰুণোদয় পৰিয়ালক সবলীকৰণৰ দৃঢ় পদক্ষেপ। 10 মাৰ্চ 2026 লাভালাভ হস্তান্তৰৰ জৰিয়তে সমাজ কল্যাণৰ দিশত ঐতিহাসৰ সূচনা। ৪০ লাখ অৰুণোদয় পৰিয়ালৰ প্ৰতিটো পৰিয়ালকে ৯,০০০ টকাকৈ একত্ৰ ধনৰাশি প্ৰদানৰ ব্যৱস্থা। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে প্ৰদান কৰিব ৯,০০০কৈ টকা। তো অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী 10 মাৰ্চ তাৰিখতে মহিলাসকলক ৯,০০০কৈ টকা প্ৰদান কৰিব। অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে ৪০ লাখ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে ৯,০০০কৈ টকা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে মুঠ ব্যয় ৩,৬০০ কোটি টকা। তো ইয়াৰ বাবে অসম চৰকাৰে ব্যয় কৰিব ৩,৬০০ কোটি টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত 10 ছেপ্টেম্বৰ তাৰিখে সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ এক নতুন খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। কি খবৰ আহিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে উমৰ উজ্জ্বলা পৰ্টেলৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন প্ৰদানক লৈ। ইয়াতে লিখা আছে PM কিষাণ सम्मान निधि 22 किस्त। তাৰপিছত আৰু লিখা আছে, जब आप किसी योजना से वाटर लाभार्थी जुड़ते हैं तो आपको इस योजना की तहत मिलने वाले लाभ मिलते हैं। जैसे अगर आप एक किसान हैं तो आप प्राप्त होने पर प्रधानमंत्री किसान सम्मान निधि योजना से जुड़ सकते हैं। তাৰপিছত আৰু লিখা আছে, इस योजना के जरिए आपको साल में 3 बार 2,000 रुपया दिए जाते हैं। তাৰপিছত আৰু लिखा से अब तक की योजना की कुल 21वीं किस्त जारी हो चुकी है और अब बारी 22वीं किस्त की है। हालांकि इसके लिए फरवरी का महीना माना जा रहा था जब 22वीं किस्त रिलीज होने की चर्चे भी, पर ऐसे नहीं हुआ। তাৰপিছত আৰু लिखा से वही अब चर्चा है कि क्या 13 मार्च 2026 को 22वीं किस्त रिलीज हो सकती है। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি বছৰতে প্ৰদান কৰে 3টাকৈ কিস্তি। প্ৰতি 4 মাহৰ মূৰে মূৰে হিতাধিকাৰীসকলে লাভ কৰে 2,০০০ টকাৰ এটাকৈ কিস্তি। তো ভাৰত চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2,০০০কৈ টকা। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন প্ৰদান সম্পৰ্কে ইয়াতে লিখা আছে যে 13 মাৰ্চ 2026 তাৰিখে কৃষকসকলৰ বেংক একাউণ্টত সোমাব পাৰে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।